এই নেৰা নপৰা বৰষুণৰ ফলত মৰিয়নি সমষ্টিটো বানপানীৰ সৃষ্টি হৈছে। আজি পৰা 3 দিন ধৰি বানৰ কবলত ৰাইজ আৰু বিভিন্ন গাঁও প্ৰায় 15-14খন মানে গাঁও, তাতকৈ অধিকো হ'ব গাঁও বানৰ কবলত আছে। আৰু আমি যি স্থানত আজি বৰ্তমান উপস্থিত আছোঁ, এয়া হৈ গ'ল বনাই পথলিয়াত। ইয়াত 14খন মানুহ সম্পূৰ্ণ পানীত ডুবি আছিল। আৰু নদী এইপাৰে জাঁজি নদী, আৰু জাঁজি নদী ইপাৰে য'ত ৰিংবান ছিঙিল, সেই তাত প্ৰায় 45 ঘৰমান মানুহ পানীত ডুবি আছে। আমি চৰকাৰী সাহায্য বা মোৰ ব্যক্তিগত ফালৰ পৰা কিছু খাদ্য সামগ্ৰী, পানী বটল এনেসমূহ আমি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বৰ্ষতো অৱগত হৈছিল। মোৰ যদিও মৰিয়নি সমষ্টি এয়া নতুন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলসমূহৰ মই দায়িত্ব পাইছোঁ। এই অঞ্চলসমূহৰ অন্যতম এটা ডাঙৰ সমস্যা জাঁজি নদীৰ ৰিংবান, আৰু 2-4 বছৰ মূৰে মূৰে মেৰামতি কৰিব লগা হয়। আৰু এই ৰিংবান যদি আমি END বা জলসম্পদ বিভাগে নলয়, প্ৰত্যেক বৰ্ষতে এই বানপানীৰ সৃষ্টি হ'বগৈ আৰু ৰাইজৰ বহুত কষ্ট হ'ব। মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি প্ৰতিবেদন দিছোঁ, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ জিলা প্ৰশাসন বা কৃষি বিভাগ, স্বাস্থ্য বিভাগ, জলসম্পদ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পথ বিভাগ, বিভিন্ন বিভাগে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। আৰু আমি চেষ্টা কৰিম যে ৰাইজে ক'তো প্ৰতিবাদ কৰিব লগা নহয়, ৰাইজে ক'তো অজুহাপতি প্ৰদান কৰিব লগা নহয়। নিজ স্থানতে থাকি ৰাইজে যেন যিখিনি চৰকাৰী সাহায্য পাব লাগে বা যি ক্ষতি হৈছিলে, কঠীয়া অনিষ্ট হৈছিলে, এই কঠীয়া যেন তেওঁলোকক দিব পাৰোঁ, বা তাৰ বিপৰীতে ধান লগাই দিছিলে, তেওঁলোকৰ ধান নষ্ট হৈছিলে, সেইসমূহ আমি ক্ষতিপূৰণ ৰাইজৰ নিজ স্থানতে ঘৰতে বহি পায়, তেনে যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। মোৰ বিশ্বাস ৰাইজৰ আশীৰ্বাদত আমি ৰাইজক ভালধৰণে সেৱা কৰিব পাৰিম। এই নেৰা নপৰা বৰষুণৰ ফলত মৰিয়নি সমষ্টিটো বানপানীৰ সৃষ্টি হৈছে। আজি পৰা 3 দিন ধৰি বানৰ কবলত ৰাইজ আৰু বিভিন্ন গাঁও প্ৰায় 15-14খন মানে গাঁও, তাতকৈ অধিকো হ'ব গাঁও বানৰ কবলত আছে। আৰু আমি যি স্থানত আজি বৰ্তমান উপস্থিত আছোঁ, এয়া হৈ গ'ল বনাই পথলিয়াত। ইয়াত 14খন মানুহ সম্পূৰ্ণ পানীত ডুবি আছিল। আৰু নদী এইপাৰে জাঁজি নদী, আৰু জাঁজি নদী ইপাৰে য'ত ৰিংবান ছিঙিল, সেই তাত প্ৰায় 45 ঘৰমান মানুহ পানীত ডুবি আছে। আমি চৰকাৰী সাহায্য বা মোৰ ব্যক্তিগত ফালৰ পৰা কিছু খাদ্য সামগ্ৰী, পানী বটল এনেসমূহ আমি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বৰ্ষতো অৱগত হৈছিল। যদিও মৰিয়নি সমষ্টি এয়া নতুন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলসমূহৰ মই দায়িত্ব পাইছোঁ। এই অঞ্চলসমূহৰ অন্যতম এটা ডাঙৰ সমস্যা জাঁজি নদীৰ ৰিংবান, আৰু 2-4 বছৰ মূৰে মূৰে মেৰামতি কৰিব লগা হয়। আৰু এই ৰিংবান যদি আমি END বা জলসম্পদ বিভাগে নলয়, প্ৰত্যেক বৰ্ষতে এই বানপানীৰ সৃষ্টি হ'বগৈ আৰু ৰাইজৰ বহুত কষ্ট হ'ব। মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি প্ৰতিবেদন দিছোঁ, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ জিলা প্ৰশাসন বা কৃষি বিভাগ, স্বাস্থ্য বিভাগ, জলসম্পদ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পথ বিভাগ, বিভিন্ন বিভাগে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। আৰু আমি চেষ্টা কৰিম যে ৰাইজে ক'তো প্ৰতিবাদ কৰিব লগা নহয়, ৰাইজে ক'তো অজুহাপতি প্ৰদান কৰিব লগা নহয়। নিজ স্থানতে থাকি ৰাইজে যেন যিখিনি চৰকাৰী সাহায্য পাব লাগে বা যি ক্ষতি হৈছিলে, কঠীয়া অনিষ্ট হৈছিলে, এই কঠীয়া যেন তেওঁলোকক দিব পাৰোঁ, বা তাৰ বিপৰীতে ধান লগাই দিছিলে, তেওঁলোকৰ ধান নষ্ট হৈছিলে, সেইসমূহ আমি ক্ষতিপূৰণ ৰাইজৰ নিজ স্থানতে ঘৰতে বহি পায়, তেনে যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। মোৰ বিশ্বাস ৰাইজৰ আশীৰ্বাদত আমি ৰাইজক ভালধৰণে সেৱা কৰিব পাৰিম।